হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল লানতন্ত্ৰ বন্ধু বান্ধৱীসকল আজি CM ছাৰে অলপ আগত কি কৈছে এটা প্ৰেছ কনফাৰেন্সত আপোনালোকে শুনিছেনে নাই চ' এতিয়াৰ পৰা কোচিং চেণ্টাৰৰ কাম অলমষ্ট ফিনিছ কিয়নো কোচিং চেণ্টাৰত যি শিকাব কোচিং চেণ্টাৰত যি কুৱেশ্যন আহিব সেইবোৰ কুৱেশ্যন এতিয়াৰ পৰা ADR এক্সাম হওক APSC এক্সাম হওক GTPGT টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম হওক সেইবোৰ পৰীক্ষাত সেইবোৰ কুৱেশ্যন নাহে মানে CM ছাৰে জনাইছে যে তেওঁ ডিপাৰ্টমেণ্টক জনাব বা ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰিব ৰেসপেক্টিভ ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্টে যিটো কুৱেশ্যন পেপাৰ বনায় বা এক্সাম লয় যে কোচিং চেণ্টাৰে ইনফৰ্মাৰ লগাই বা গুপ্তচৰ লগাই যে কোচিং চেণ্টাৰত কি পঢ়োৱা হৈছে সেইবোৰ কুৱেশ্যন যাতে এক্সামত নাহে একদম অপজিট আহিব চ' মই আপোনালোকক আগতো কৈছোঁ বহুতবাৰ মই কৈছোঁ সেল্ফ ষ্টাডি যদি আপুনি ADR এক্সাম হওক APSC এক্সাম হওক বা GTPGT টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম হওক এইবোৰ এক্সাম যদি পাছ কৰিব বিচাৰে সেল্ফ ষ্টাডি ইজ দ্য অনলি সলিউশ্যন বহুতে কৈ থাকে যে মই এইটো কোচিং চেণ্টাৰৰ পৰা কোচিং লৈ মই ADR পাছ কৰিছোঁ মই এইটোৰ পৰা লৈ মই APSC পাছ কৰিছোঁ এইটোৰ পৰা লৈ মই GTPGT ক্ৰেক কৰিছোঁ চ' এই বছৰৰ পৰা এইবোৰ নহ'ব 2026ত কুৱেশ্যন পেপাৰ ছেটিঙত এইটোও চেঞ্জ হ'ব গৈ আছে ঠিক আছে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ কৈছে আপোনালোকে শুনিব পাৰিব ভিডিঅ'ৰ আগত মই ক্লিপছটো লগাই দিম তেওঁ কৈছে যে এতিয়াৰ পৰা গুপ্তচৰ লগাই দিব বা ইনফৰ্মাৰ লগাব যে কি কি পঢ়োৱা হৈছে সেইটো ৰেসপেক্টিভ কোচিং ইনষ্টিটিউটত আৰু তাৰ একদম অপজিট কুৱেশ্যন আহিব ঠিক আছে চ' যদি আপুনি ভাবিছে যে কোনোবা নেক্সট টাইম GTPGTৰ কাৰণে ADR কাৰণে বা বেলেগ এটা এক্সামৰ কাৰণে কোচিং চেণ্টাৰৰ পৰা কোচিং ল'ম তাৰ পৰা পাছ কৰি যাম তাত যি শিকাব চ' সেইটো দি নহ'ব হ'ব পাৰে আপুনি কনচেপ্ট ল'ব পাৰে কোচিং চেণ্টাৰৰ পৰা কিবা বস্তুৰ কনচেপ্ট ল'ব পাৰে কিন্তু কোচিং চেণ্টাৰৰ পৰা পঢ়া শুনাই কৰি যে আপোনাৰ যে 100% কমন আহিব এইটো কথা নাই চ' সেইকাৰণে মই আপোনালোকক কওঁ যে সেল্ফ ষ্টাডি কৰক ঠিক আছে বহুতে মোক কৈ আছে যে দাদা সেল্ফ ষ্টাডি কিদৰে কৰিম কি পঢ়া শুনা কৰিম গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ADR কাৰণে মই আপকামিং 2 ডেজৰ ভিতৰত 2 দিনৰ ভিতৰত এটা ভিডিঅ' আনিম যে চিলেবাছৰ পৰা আপোনালোকে কি পঢ়া শুনা কৰিব লাগিব এইটো ADR কাৰণেও আনিম আৰু গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণেও আনিম যে চিলেবাছৰ পৰা কি শ্বৰ্ট লিষ্টেড কৰি কোনকেইটা বস্তু এই যে 2 বছৰ যে ADR এক্সাম হৈছে বা লাষ্ট টাইম যে মানে গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ এক্সাম হৈছে টেটকাম ৰিক্ৰুটমেণ্ট তাত কি চিলেবাছ কভাৰ কৰিছে ঠিক আছে ইয়াৰ লগে লগে যি আমাৰ চিলেবাছ আমাক দিছিলে সেইটো চিলেবাছৰ বাহিৰৰ পৰাও বহুত বস্তু আহিছে ঠিক আছে এইটোও কথা হয় কিন্তু আপোনালোকে কুৱেশ্যন পেপাৰটো যিসকলে মই কুৱেশ্যন পেপাৰৰ সলিউশ্যন কেইটা এতিয়া পেপাৰ 2ৰ সলিউশ্যন মই আমাৰ ফেচবুক পেজত আৰু ইউটিউবত মই দিছোঁ আপোনালোকে তাৰ পৰা চাব পাৰে কুৱেশ্যন উইথ সলিউশ্যন ঠিক আছে আপোনালোকে চাব পাৰে চিলেবাছত যিবোৰ টপিক আছে তাৰ বাহিৰৰ পৰাও কুৱেশ্যন আহিছে ঠিক আছে অলপ টাচ থাকিব পাৰে চিলেবাছত ঠিক আছে কিন্তু বহুত ব্ৰড চেন্সত কুৱেশ্যন আহিছে বাহিৰৰ পৰা মানে আউট অফ চিলেবাছ ক'ব পাৰে যে কুৱেশ্যন আহিছে সেইকাৰণে বহুত বাহিৰৰ বস্তুও পঢ়িব লাগে এইবোৰ এক্সামৰ কাৰণে চ' এইবোৰ কাৰণে মই এটা ভিডিঅ' এটা আনিম মানে ক্ৰেছ কোৰ্চ যাক কয় মানে ক্ৰেছ কোৰ্চত আপোনালোকে ক্ৰেছ চিলেবাছ এইটো চিলেবাছৰ পৰা আপুনি ইমানখিনি পঢ়া শুনা কৰিব লাগিব বা বাহিৰৰ পৰা চিলেবাছৰ বাহিৰৰ পৰা আপুনি এইবোৰ পঢ়া শুনা কৰিব লাগিব তো অনলি কোচিং ইনষ্টিটিউটক ফ'ল' কৰিলে নহ'ব আৰু কোনোবা যদি কৈ থাকে বা এডভাৰটাইজ দি থাকে ফেচবুক হোৱাটছআপ ইউটিউবত যে আমাৰ কোচিং চেণ্টাৰ জইন কৰক ইয়াৰ পৰাই পাছ কৰিব এইবোৰ বিলিভ নকৰিব CM ছাৰে কি কৈছে আপোনালোকে শুনিলোঁ মই এইবাৰ লক্ষ্য কৰিছোঁ ACS বা ADR পৰীক্ষাত পাছ কৰাৰ পিছত কিছুমান কোচিং চেণ্টাৰে অফিচাৰসকলৰ ফটো দি তেওঁলোকে কিছুমান বিজ্ঞাপন উলিয়ায় যে আমি কোচিং কৰাৰ কাৰণে তেওঁলোকে পালে এই ব্যৱস্থাটোৱে দুখীয়া মানুহখিনিক আকৌ চৰকাৰী চাকৰিৰ পৰা আঁতৰাই লৈ যাব আমাৰ লক্ষ্যটো হ'ল যাতে দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায় যদি কোচিং চেণ্টাৰত পঢ়িলেহে চাকৰি পায় তেতিয়াহ'লেতো আকৌ দুখীয়া মানুহবোৰ পিছ পৰি যাব সেইকাৰণে মই লোকসেৱা আয়োগ আৰু আমাৰ চৰকাৰৰ আন বিভাগবিলাকক আজি মই অনুৰোধ কৰিছোঁ যে কোচিং চেণ্টাৰে কি পঢ়ায় তাৰ খবৰ ল'ব লাগে আৰু তেওঁলোকে নপঢ়োৱা বিষয়েৰে কুৱেশ্যন কাটিব লাগে যাতে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে কোচিং চেণ্টাৰত পঢ়িব নোৱাৰা ল'ৰা ছোৱালীয়েও আমাৰ নিযুক্তি পায় আৰু অফিচাৰসকলকো মই কৈছোঁ যে তেওঁলোকৰ ফটো দি যিবিলাক এডভাৰটাইজ কৰা হয় তেওঁলোকে যাতে কোচিং চেণ্টাৰ চলোৱাসকলক কৈ দিয়ে আজিৰ পৰা যে আমাৰ ফটোবিলাক যাতে আজিৰ পৰা নোহোৱা কৰি দিয়ে কাৰণ আমি ইয়াত চৰকাৰী চাকৰিকেইটা দুখীয়া ল'ৰা ছোৱালীয়ে পাওক মধ্যবিত্ত মানুহে পাওক আকৌ টকা পইচা দিব পাৰিলে গোটেই কথাটোতো একেই হ'ব যে যোনে কোচিং পঢ়িব সিহে চাকৰি পাব এই ব্যৱস্থাটো আমি নোহোৱা কৰিব লাগিব এইটো ইয়াৰ বিলৰ লগত কথা নাই আৰু ধৰক আপোনাৰ ঘৰত যদি টিউশ্যন কৰে আপুনি পঢ়িলে পালে সেইকাৰণে ইয়াত বিলৰ লগত কথা নাই ইয়াত লোকসেৱা আয়োগে ইনোভেশ্যন কৰিব লাগিব যে তেওঁলোকে কি পঢ়াইছে তাক চোৰাংচোৱাৰ দ্বাৰা খবৰ আনিব লাগিব আৰু নপঢ়োৱা কুৱেশ্যন কাটিব লাগিব ইয়াত বিলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই মই এইবাৰ লক্ষ্য কৰিছোঁ ACS বা ADR পৰীক্ষাত পাছ কৰাৰ পিছত কিছুমান কোচিং চেণ্টাৰে অফিচাৰসকলৰ ফটো দি তেওঁলোকে কিছুমান বিজ্ঞাপন উলিয়ায় যে আমি কোচিং কৰাৰ কাৰণে তেওঁলোকে পালে এই ব্যৱস্থাটোৱে দুখীয়া মানুহখিনিক আকৌ চৰকাৰী চাকৰিৰ পৰা আঁতৰাই লৈ যাব
আমাৰ লক্ষ্যটো হ'ল যাতে দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। যদি কোচিং চেণ্টাৰত পঢ়িলেহে চাকৰি পায় তেতিয়াহ'লেতো আকৌ দুখীয়া মানুহবোৰ পিছ পৰি যাব।